তথাপি কৰিব মোত নোৱাৰে ভকতি নলৱেও নৰে যেবে সন্তৰ সংগতি বোলে জ্ঞান সন্যাসৰ দ্বাৰা ব্ৰতৰ দ্বাৰা নাপাইবাহা মুকল আগ জ্ঞানে বা সন্যাসে নাপাইবাহা মুকল আগ একাদশী উপবাসে এইবিলাক কৰ্মসূচীৰ দ্বাৰা মোক তোমালোকে পাব নোৱাৰা আজি এই তথ্য নজনাৰ কাৰণে আমাৰ উঠি অহা বহুত ডেকা গাভৰু বাপ আয়ে আজিকালি কি কৰিছে বাৰু ব্ৰত কৰিছে কোনোবাই শনিবৰীয়া কোনোবাই মঙলবৰীয়া কোনোবাই বৃহস্পতিবৰীয়া কোনোবাই আউসী কোনোবাই একাদশী কোনোবাই পূৰ্ণিমা কোনোবাই সংক্ৰান্তি ইত্যাদি ইত্যাদি কিন্তু যাজ্ঞবল্ক্য ঋষিয়ে কৈছে কি বুলি যে তোমালোকে এই ভাত লঘোণ কৰি উপবাস কৰি শৰীৰক কষ্ট দি মানে ঈশ্বৰক পাব নোৱাৰা যদি তোমালোকে ঈশ্বৰক পাব খুজিছা তেতিয়াহ'লে ভাত লঘোণ কৰি শৰীৰক কষ্ট নিদিয়াকৈ তোমালোকে 11টা সৎগুণ বিশিষ্ট হোৱা 11টা সৎগুণ বিশিষ্ট হ'লে ভাত লঘোণ নকৰাকৈ উপবাসে নাথাকিলেও আপুনি ঈশ্বৰক পাব ভক্তি সিদ্ধ হ'ব কি কি 11টা সৎগুণ অহিংসা সত্যম অস্তেয় ব্ৰহ্মচৰ্য অসহংগ্ৰহ শৰীৰ শ্ৰম আস্বাদ সৰ্বভয় বৰ্জনম সৰ্বধৰ্ম সমানত্তম স্বদেশী স্পৰ্শ ভাৱনা হি একাদশ বিনৰ্ম ব্ৰত নিশ্চয় এই 11টা সৎগুণ মনত ৰাখিব ল'ৰা ছোৱালীক ক'ব অহিংসা কাকো হিংসা নকৰিব কাক কৰিব চবতে তেওঁ আছে চবতে তেওঁ আছে কাৰোবাক হিংসা কৰিব পাৰিব আপোনাৰ আয়ুস কাটি দিব আৰু আপোনাৰ জীৱনলৈ পাপ নামি আহিব পাপ আয় পৰ পীড়নম আপুনি কাৰোবাক ওচৰ চুবুৰীয়াকে হওক ঘৰৰ পৰিয়ালকে হওক শাহুৱে বোৱাৰীকে হওক বোৱাৰীয়েকে শাহুকক হয় দুখ কষ্ট দিব পাৰিব কিন্তু আপোনাৰ আয়ুস কাটিব আপুনি 100 বছৰ ভোগ কৰিব নাপায় কিন্তু আৰু আনক দুখ দিয়া মানে আপোনাৰ পাপ আহিব পাপ আহিলে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি অৱনতি নামি আহিব মনত ৰাখিব কথাটো অহিংসা সত্যম সদায় সত্য পথত যাব মূৰ তুলি কথা ক'ব পাৰিব সঁচা কঠীয়া কোৱা মানুহবিলাকে সমাজত মূৰ তুলি কথা ক'ব পাৰে মিছা কথা কোৱাবিলাক তললৈ মূৰ কৰি থাকে কাৰণ ধৰা পৰা ভয় থাকে মিছা কথা কোৱা মানুহে কেতিয়াও মূৰ তুলি কথা ক'ব সাহসেৰে নোৱাৰে অহিংসা সত্যম অস্তেয় লোকৰ বস্তু চুৰ কৰিব নাপায় মোহ কৰিব নাপায় আমাৰ বহুতে লোকৰ বস্তু চুৰ কৰে মোহ কৰে আপোনালোকৰ ফালে ইয়াত কেনেকুৱা নাজানো আমাৰ ঠায়ে আমাৰ ঠালে এনেকৈ ভাগৱত ব্যাখ্যা নামঘৰত বা কোনোবা গৃহস্থী ঘৰতে যদি আহি পেলাই ভকতে যোৱাকালি কিনি অনা চেণ্ডেলযোৰ বা জোতাযোৰ যদি আনি বাহিৰত থৈ পেলাই ভাগৱত শুনি থাকে ভাগৱতৰ সামৰণিৰ পিছত ঘূৰি গৈ পেলাই যোৱাকালি কিনি অনাযোৰৰ ঠাইত পুৰণা এযোৰ থৈ নতুনযোৰ লৈ যায় এনেকুৱা অভ্যাস যদি কাৰোবাৰ আছে এৰিব দেই ল'ৰা ছোৱালীয়ে কিবা নাজানি পেলাই যদি কৰে মাক বাপেকৰ চকুত পৰিলে আপোনালোকে পাৰিলে সেই চেণ্ডেল জোতাযোৰ কাৰ পৰা আনিছিলে ভুলক্ৰমে আনিলে বুলি কৈ হ'লেও ঘূৰাই দিবলৈ যত্ন কৰিব ৰাখিব পাৰিব কিন্তু আপোনাৰ অপকাৰ হ'ব ভগৱানে কৈছে তই কাৰ চেণ্ডেল চুৰ কৰি নিলি মই যোৱাকালি কিনি আনিছিলোঁহে পিন্ধিবলৈ নাপালোঁৱেই তই লৈ গ'লি বাৰু নে যা কেইদিনমান পিন্ধগে পিছে তোৰ আকস্মিক দুৰ্ঘটনাৰ দ্বাৰা তোৰ ভৰিখন ভাঙি কেইবাযোৰ চেণ্ডেলৰ পইচা তোমাক মই ডাক্তৰক দিব লাগিব না ভুক্তং ক্ষতি কৰ্ম কল্প কবুটি সৰ্দয়পি অৱশ্যমেব ভুক্তৈবম কৃত কৰ্ম শুভাশুভম আপুনি বেয়া কাম কৰি পৰদ্ৰব্য চুৰ কৰি আপুনি কেতিয়াও সুখেৰে থাকিব নিদিয়ে ভগৱানে আপুনি কাৰোবাক ঠগিলে আপোনাক আনৰ দ্বাৰা ঠগাব ইফ উই ডিচিভ আদাৰ্ছ উই আৰ অলছ' ডিচিভ বাই আদাৰ্ছ কাৰোবাক অন্যায় কৰিলে আনৰ দ্বাৰা আপোনাক অন্যায় কৰিব কাৰোবাৰ বস্তু চুৰ কৰিলে আপোনাৰ বস্তু আনৰ দ্বাৰা চুৰ কৰাব ইত্যাদি ইত্যাদি অস্তেয় ব্ৰহ্মচৰ্য ৰক্ষা কৰক শৰীৰ সুস্থ হ'ব শৰীৰৰ লাৱণ্য বৃদ্ধি পাব আয়ুস বাঢ়িব স্মৃতি শক্তি বৃদ্ধি হ'ব আগৰ ঋষিমুনিসকলে ব্ৰহ্মচৰ্য পালন কৰি পৰমায়ুস বৃদ্ধি কৰিছিলে এই জ্ঞানটো আমাক লাগিব ব্ৰহ্মচৰ্য অসহংগ্ৰহ আৱশ্যকতকৈ বেছি বিচাৰিব নালাগে বেদৰ মতে কিন্তু আজি আমাৰ বহুত কোৱালিফাইড মানুহে বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহে বেদৰ এই দৰ্শনটো নজনাৰ কাৰণে আৱশ্যকতকৈ বেছি বিচাৰি ৰঙাঘৰৰ অতিথি হ'ব লগা হৈছে কোনোবাই চাকৰি নিলম্বন হ'ব লগা হৈছে এই কথা ভাগৱতে কৈছে যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ সবেও নুপুৰে মন একলোভিয়া
আপোনাৰ মনটো যদি লোভৰ বশৱৰ্তী হৈ যায়, পৰদ্ৰব্যৰ প্ৰতি আসক্ত হৈ যায়, আপোনাৰ জীৱন কেতিয়াও সুখী হ'ব নোৱাৰে। যাৰ মনটো অসন্তুষ্ট হৈ থাকিব, অসন্তুষ্ট প্ৰাণীৰ নখন্দে মনৰ দুখ, তলৈকৰ লক্ষ্মী পাইলে নাহি তাৰ অসুখ। যাৰ মনটো অসন্তোষীয়া, তলৈকৰ সম্পত্তিও তাক সুখ দিব নোৱাৰে। এতিয়া উপায় কি হ'ব? আমাৰ ভাগৱতে উপায় দিছে। যেহি পাৱে তাতে মহাতুষ্ট হোৱে মন, তেৱেহে বিপ্ৰৰ তেজ বাঢ়ে অনৈক্ষণ। পূৰ্বজন্মৰ পুণ্য ফলে ভগৱন্তই আপোনাক এই 2 নম্বৰ কোঁৱৰ গাঁৱত য'ত ৰাখিছে, যি কৰিবলৈ দিছে, কৰ্ম কৰি যিটো ফল পাইছে, ভকতিৰ দ্বাৰা তাতেই সন্তুষ্ট থাকি সুখে দুখে মুখে জনো চাৰে ৰাম। সকলো সময়তে যাতে আমি ঈশ্বৰত ভক্তি কৰি, তেজ মানে শক্তি, তেজ মানে প্ৰভাৱ, তেজ মানে প্ৰতিভা, তেজ মানে চেহেৰা, তেজ মানে কমনীয়তা, তেজ মানে পৰমায়ুস বৃদ্ধি কৰিব পাৰি। আৰু যদি এই তথ্য নাজানে, আপোনাৰ জীৱনলৈ প্ৰতিকূল অৱস্থা নাহে। যাৰ কাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে, উই মাষ্ট কনচেনট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড। ভগৱানে আমাক কৰ্মফলৰ ওপৰত নিৰ্ভৰ কৰি যি দিছে, আমি তাতেই সন্তুষ্ট থাকিব লাগিব, নহ'লে আমাৰ বিপদ নামি আহিব। অসংগ্ৰহ। কাৰণ আমাৰ সকলোৰে শৰীৰতে বলিয়া শিয়াল কুকুৰৰ তেজ আছে বুলি এজন দাৰ্শনিক পণ্ডিতে কৈছে। দি ব্লাড অফ ৱাইল্ড এনিমেল always the man. When we get what we need, it remains in our control. When we get more than we want, it is out of control. আপুনি আৱশ্যকতকৈ বেছি বিচাৰিলে বলিয়া শিয়াল কুকুৰৰ তেজটো বিয়ণ্ড কণ্ট্ৰল হৈ যাব। আজি আমাৰ সমাজত অনাচাৰ, বেবিচাৰ, ভ্ৰষ্টাচাৰ, হত্যা, লুণ্ঠন, ধৰ্ষণত কোনবিলাক লোক ব্যস্ত হৈছে? যিবিলাকে আৱশ্যকতকৈ বেছি বিচাৰিছে, আনৰো অনিষ্ট কৰিছে, নিজেও গৈ পেলাই কাৰোবাৰ হাতত কেতিয়াবা জীৱনটো এৰিব লগা হৈছে। গতিকে আমি যাতে তেনেকুৱা অৱস্থালৈ আমাৰ পৰিয়াল, আমাৰ সমাজ, আমাৰ উঠি অহা প্ৰজন্ম যাতে যাব লগা নহয়, তাৰ কাৰণে এই ভাগৱতৰ দৰ্শনেদি আমি তেওঁলোকক সংস্কাৰ কৰিব লাগিব। শৰীৰৰ শ্ৰম, শাৰীৰিক পৰিশ্ৰম কৰিব লাগে। পৰিশ্ৰমটো শৰীৰটো সুস্থ ৰাখিবৰ কাৰণে কৰিব লাগে, আনক দেখুৱাবৰ কাৰণে নহয়। আৰু কৰোঁতে কেনেকৈ কৰিব লাগে? ব্ৰজৰ গোপীবিলাকৰ দৰে, হাতে কীটকাম, মুখে ৰাম নাম। বোৱাৰীজনীয়ে চোতালো সাৰি আছে, বৰগীতো গাই আছে। চোতালো চফা হ'ব, হৃদয়ো চফা হ'ব। এজনীয়ে কাঁহী বাতিও ধুই আছে, ঘোষাও গাই আছে। কাঁহী বাতিও চফা হ'ব, হৃদয়ো চফা। এজনীয়ে কাপোৰত চাবোনো দি আছে, দিহা নামো গাই আছে। এই ধৰণে আমাৰ মতা মানুহেই হওক বা মাইকী মানুহে হওক, জীৱৰ মতা মাইকী নাই, সেইকাৰণে গোপী বুলি কৈছে। আজি আমি চব গোপী হৈ আছোঁ দেই। গোপদে বেদ, বেদ মানে জ্ঞান। কি জ্ঞান? ঈশ্বৰৰ জ্ঞান। আমি এতিয়া ঈশ্বৰৰ জ্ঞান পি মানে পাণ কৰি আছোঁ। আমি এতিয়া গুণত গোপী হৈ আছোঁ। গতিকে ঈশ্বৰৰ গুণ নাম লৈ যিবিলাক মানুহে কাম কৰিব, তেওঁলোকৰ ভাগৰ নালাগে, মন আনন্দত থাকিব, কাৰো প্ৰতি আক্ষেপ, জেদ এইবিলাক ভাৱে ক্ৰিয়া কৰিব নোৱাৰিব। এই নিদৰ্শনেৰে আমি যাতে আগবাঢ়ি যাব পাৰোঁ। গতিকে অসংগ্ৰহ, শৰীৰ শ্ৰম, আস্বাদ, ইন্দ্ৰিয়বিলাকক সংযম কৰিব লাগিব। আজি আমাৰ ইন্দ্ৰিয়ক সংযম কৰিব নোৱাৰাৰ কাৰণে বহুত উঠি অহা প্ৰজন্ম বিপদগামী হৈছে। আধা বয়সতে আমাৰ মাজৰ পৰা গুচি গৈছে। ভগৱানে কিন্তু চবকে 100 বছৰে দিছে, কিন্তু তেওঁলোকে মনৰ অধীন হৈ গৈছে। মনে পাপ কৰে যায় লাগয় জীৱন। মনক সংযম কৰিব নোৱাৰাৰ কাৰণে মনৰ কবলত পৰি নাখাবলগীয়া খাই, নকৰিবলগীয়া কাম কৰি, নাযাবলগীয়া ঠাইলৈ গৈ শৰীৰলৈ বিকাৰ নমাই আনিছে, আয়ুস কমাইছে। গতিকে সেইকাৰণে আমাৰ ভাগৱতে কৈছে, মনে পাপ কৰে যায় লাগয় জীৱন। আমি 84 জুন আমাৰ নৰক এইখন দেহতে ভোগ কৰিব লাগিব। কাৰ কাৰণে? মনৰ কাৰণে। আমি মনৰ কবলত পৰি যাতে কাম কৰিব লগা নহয়, তাৰ কাৰণে ভাগৱত শুনি ল'ব লাগিব। অৰ্জুনক কৈছে, সখা তুমি জীৱশ্ৰেষ্ঠ মানুহ, কিন্তু মনক সংযম কৰিবা, ইন্দ্ৰিয়ক দমন কৰিবা, অন্যথা আহিল কণা গ'ল কণা হ'ব। মানুহৰ জন্ম পায়ো আমাৰ জীৱনটো ধ্বংস হৈ যাব, নষ্ট হৈ যাব। প্ৰস্তাৱটো শুনি অৰ্জুনে প্ৰতিবাদ কৰিছে, কি বুলি? হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, ইন্দ্ৰিয়ক বশ্য কৰি
বাক পাৰে কোন কাৰ সাধ্য আছে ইন্দ্ৰিয়ক দমন কৰোঁ। প্ৰভু মই তোমাৰ এই প্ৰস্তাৱটো মোৰ কাৰণে গ্ৰহণযোগ্য নহয়। কৃষ্ণই হাঁহি পেলাই কৈছে, কৃষ্ণই বোলে সখী তুমি নকৰি বা ভয়, অভ্যাসতে ইন্দ্ৰী বৈশ্য আপুনি ভয় নকৰিবা, অভ্যাস কৰা। আজি আপোনালোকে অহাৰ পৰা কঠখনত বহি আছে, ঘৰত অকলে ইমান সময় এনেকৈ কঠ এখনত বহি থাকিব পাৰিলেহেঁতেনে? নোৱাৰিলে। কোনে বহুৱাইছে আপোনালোক? কিয় বহিছে? আমাৰ বেদে কৈছে স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি আপোনালোক ইয়াত বহি থকা সকলোৱে ঈশ্বৰৰ কথা জানিবৰ কাৰণে, শুনিবৰ কাৰণে, বুজিবৰ কাৰণে এটা অনুৰাগ আগ্ৰহ লৈ পেলাই বহি আছে। এই আগ্ৰহেৰে যদি আমি জীৱনটো আগুৱাই নিব পাৰোঁ তেতিয়া আমাৰ 6টা প্ৰমোচন হ'ব দেই। আমাৰ প্ৰথম স্কন্ধ ভাগৱতত তাৰ ক্ৰমটো কৈছে কি বুলি? আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, মুক্তি। 6 নম্বৰত মুক্তি হৈ যাব আমাৰ মুক্তি। আমাৰ জীৱটোক মুক্তি দিবলৈ হ'লে এই ক্ৰমত আমি জীৱনশৈলী আগুৱাই নিব লাগিব। শ্ৰদ্ধা সহকাৰে ঈশ্বৰৰ কথা ক'ব লাগিব, শুনিব লাগিব, গাব লাগিব। ৰথ হৈ যাব। ৰথ হোৱাৰ লগে লগে প্ৰীতি, প্ৰেম, ভাল লগা ভাৱ এটা আহি যাব। ভাল লগা ভাৱটো যদি আপোনাৰ মনলৈ আহি গ'ল তেতিয়া জানিব ভক্তি আপোনাৰ ঘৰলৈ আহিব। আৰু ভক্তি যেতিয়া আহিব তেতিয়া জীৱই শান্তি পাব, আৰু শান্তি পোৱা জীৱই মুক্তি লাভ কৰিব। আৰু একেটা কথাকে অৰ্জুনক কৈছে, শৰীৰত চাহি শ্ৰেষ্ঠ জাত ইন্দ্ৰিগণ, ইন্দ্ৰিয়ত কৰি শ্ৰেষ্ঠ জানিবাহা মন, মনত অধিক বুদ্ধি কহিলোঁ তোমাক, সবাতো অধিক শ্ৰেষ্ঠ আত্মা বুলি যাক। আত্মাত ৰহিলে মন বিষয় উদাস, আপুনি হৈবেক নাশ কাম অভিলাষ। হে অৰ্জুন, তোমাৰ শৰীৰটোতকৈ ইন্দ্ৰিয়বিলাক শ্ৰেষ্ঠ। 10 ইন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, দেহটোতকৈ শ্ৰেষ্ঠ। এই 10 ইন্দ্ৰিয়তকৈ মন শ্ৰেষ্ঠ। মনে আহিবলৈ ক'লেহে আপুনি ইয়ালৈ আহিব পাৰে। 10টা ইন্দ্ৰিয় ভাল হৈ থাকিলেও মনে যদি কয় নাই নাই এতিয়া ভাগৱত শুনিলে বহুত ক্ষতি হ'ব, ঘৰৰ কাম বহুত নষ্ট হৈ যাব, নোৱাৰোঁ যাব, এইবুলি যদি মনে নাহোঁ বুলি কয় আপোনাৰ 10টা ইন্দ্ৰিয় ভাল হৈ থাকিলেও আহিব নোৱাৰে। মনে আহিম বুলি কোৱাৰ লগে লগে আপোনালোক আহি গ'ল। কিন্তু মন ইমান চঞ্চল যে আপোনাৰ অহাৰ পিছতো আকৌ ঘৰত এৰি থৈ অহা কামকেইটা, ল'ৰা ছোৱালীকেইটাৰ কথা, ব্যৱসায় কথা, কিবা বিভিন্ন ধৰণৰ বিষয়ৰ কথা মনে ভাবি থাকে। তেতিয়া বুদ্ধি নামৰ শক্তিটোৱে মনক ক'বলৈ, এই মন, ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা আজি তাৰিখলৈকে ধন ধান টকা পইচা, পকা ঘৰ দুৱাৰ, পৰিয়ালবৰ্গ, পোহপাল দিয়া, ইন্দ্ৰিয় সুখভোগৰ কথা ভাবি থাকোঁতেই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা আজি তাৰিখলৈকে মাত্ৰ আলোচনা কৰোঁ। আজি কিমান ভাগ্যৰ মূৰত সাধুৰ সংগত বহি স্বাদত অমৃতময় পৰম আনন্দ ৰস পান কৰি জন্ম জন্মান্তৰৰ কাৰণে পুণ্য সঞ্চয় এটা সুযোগ পাইছোঁ, তই অকণমান ধৈৰ্য ধৰ। এই বুলি মনক সংযম কৰি যদি আত্মাত ৰাখিব পাৰে। আত্মা ক'ত আছে? এতিয়া পাঠকে পঢ়ি যোৱা প্ৰতিটো পদ আৰু বাক্যত আত্মা সোমাই আছে। উদ্ধৱক যাবৰ সময়ত সেই কথাটোকে কৈছে, তুমি চিন্তা নকৰিবা উদ্ধৱ, প্ৰয়াণৰ পিছতো মই তোমাৰ মাজতে থাকিম। ক'ত থাকিম? তিৰুদ্ধায় প্ৰবিষ্টয়ম শ্ৰীমৎ ভাগৱতে নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাশিনী। মই প্ৰয়াণৰ পিছত শব্দ ব্ৰহ্ম, বাক্য ব্ৰহ্ম ৰূপে ভাগৱতত থাকিম। সেই ভাগৱত যদি সেৱা কৰিব পাৰা, সেই ভাগৱত যদি দৰ্শন কৰিব পাৰা, সেই ভাগৱত যদি পাঠ কৰিব পাৰা, সেই ভাগৱত যদি শ্ৰৱণ কৰিব পাৰা, তোমাৰ পাপবিলাক মই নাইকিয়া কৰি দিম। আৰু পাপৰ সংজ্ঞা মই অলপ আগতে দিছোঁ। কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা। এই ভাৱৰ পৰা আমাৰ মনটো যেতিয়ালৈকে মুক্ত কৰিব নোৱাৰিম তেতিয়ালৈকে আপুনি জন্মচক্ৰতে অহা যোৱা কৰি থাকিব লাগিব। গতিকে জন্মৰহিত পথলৈ ভাগৱতৰ বিনা আমাক আনে উত্তৰণ ঘটাব নোৱাৰে। এই কথা ক'লে ইয়াৰ পিছৰ পদে কি কৈছে আমি শুনিম। বাহক ৰ'ব, এতিয়া কৰিবনে? কওক। কৃষ্ণ